নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ দুপৰীয়া সাজত কঁঠাল ৰান্ধোঁ আৰু আপোনালোককো অকণমান দেখুৱাওঁ বুলি। সকলোৱে বনাব জানেই, তথাপিতো মইনো কেনেদৰে বনাওঁ তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। তেন্তে ব'লকচোন চাওঁ মইনো কেনেদৰে বনাওঁ। ইফালে কঁঠাল মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু লগতে আলু দুটামান লৈছিলোঁ। এইখিনি ধুনীয়াকৈ মই বইল কৰি ল'লোঁ। কঁঠালৰ আঞ্জাখন বনাবৰ বাবে মই ঘৰতে ইফালে পটাত পিচি লৈছোঁ শুকান জলকীয়া, আদা, নহৰু, গোটা জিৰা এইখিনি ধুনীয়াকৈ পিচি লৈছোঁ আৰু লগতে বিলাহী এটা কাটি লৈছোঁ, পিঁয়াজ আৰু ইফালে মই আদা আৰু নহৰু খুন্দি থৈছোঁ মাটি দালিৰ বাবে। কঁঠালৰ আঞ্জাখন বনাবৰ বাবে মই এতিয়া পিঁয়াজখিনি ভাজি আছোঁ আৰু এইখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই সিজাই থোৱা কঁঠালখিনি দি ভালদৰে লৰাই লৈছোঁ। এইখিনি ইয়াতে মই নিমখ হালধি দি লৈছিলোঁ, দেখুৱাবলৈহে নহ'ল। এতিয়া মই ভালদৰে পিচি লোৱা মছলাখিনি দি লৈছোঁ। দি লৈ এইখিনি ধুনীয়াকৈ লৰাই ভাজি ল'ম আৰু জোখমতে পানী দি উতল আহিবলৈ দিম। কঁঠালৰ আঞ্জা ৰেডি হৈ গ'ল পূৰা। কঁঠালৰ আঞ্জাখন ৰেডি হৈ গ'ল। এইফালে মই মাটি দালিখিনিও ধুনীয়াকৈ তেল মাৰি লৈছোঁ। এইখিনি ধুনীয়াকৈ উতলিব দিম। এতিয়া মাটি দালি ৰেডি হৈ গ'ল ধুনীয়াকৈ। এইফালে এতিয়া মই গুটি আলুৱে, বাদামে আৰু নৰসিংহ পাতে ভাজি এখন বনাইছোঁ। সৰু আলুৰ ভাজি বনাই আছোঁ। লগতে এতিয়া এইফালে মই মাছখিনিও ফ্ৰাই কৰি লৈছোঁ। ধুনীয়াকৈ মাছখিনি ইলুটি সিলুটি কৰি ফ্ৰাই কৰি ল'ম। মাছখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। মাছ ফ্ৰাই কৰি হৈ গ'ল। ধুনীয়াকৈ মাছ ফ্ৰাই কৰাও হৈ গ'ল। আৰু এতিয়া যদি গৰমত আমৰ চাটনি এখন নাখাওঁ কেনেকুৱা লাগিব নহয়নে? সেইবাবে ভণ্টিয়ে পটাত পিচি আছে পদুনা, আম আৰু বিহ জলকীয়াৰ লগত। এইখিনি ধুনীয়াকৈ ভণ্টিয়ে পিচি লৈছে। আজি দুপৰীয়াৰ খানা পূৰা ৰেডি হৈ গ'ল। আৰু ইফালে এতিয়া মই বাঢ়ি দিছোঁ ভাত, লগতে আমৰ চাটনি, কঁঠালৰ চব্জি, সৰু আলুৰ ভাজি, মাছ ফ্ৰাই আৰু লগত আছে মাটি দালি। সঁচাকৈ কৈছোঁ আজি দুপৰীয়াৰ ভাত সাজ খাবলৈ বহুত বেছি ভাল লাগিল। ধুনীয়াকৈ একদম তৃপ্তিৰে খালোঁ এসাঁজ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।